মোৰ একো টেলেণ্ট নাই, একো স্কিলছ নাই। I am a totally failure in life. I am a big loser. মোৰ একো নাই, না স্কিলছ আছে না টেলেণ্ট আছে। কেতিয়াবা মনলৈ এনেকুৱা কথাবিলাক আহিছে নেকি? কাৰল ডুৱেকে কয়, এনেকুৱা কথাবোৰ কোৱা মানে আমি আমাৰ মগজত ফিক্স মাইণ্ডছেটৰ ভাইৰাছ সোমাই গৈছে। মাইণ্ডছেট কিতাপখনৰ মতে মানুহৰ মনোভাৱ দুই প্ৰকাৰৰ, এটা হৈছে ফিক্স মাইণ্ডছেট আৰু এটা হৈছে গ্ৰ'থ মাইণ্ডছেট। ফিক্স মাইণ্ডছেট থকা মানুহে ভাবে মোৰ বুদ্ধি আৰু টেলেণ্ট জন্মগত আৰু ইয়াক কেতিয়াও মই চেঞ্জ কৰিব নোৱাৰো। ফলত তেওঁলোকৰ ভয় হয় ভুল কৰিবলৈ, কিয়নো ভুল মানে তেওঁলোকে বেয়া বুলি ভাবে আৰু নিজকে এজন লুজাৰ বুলি ভাবে। গ্ৰ'থ মাইণ্ডছেট থকা মানুহে ভাবে মই শিকি চেষ্টা কৰি নিশ্চয় পাৰিম। তেওঁলোকে চেলেঞ্জক ভয় নকৰে, ব্যৰ্থতাৰ পৰা শিকে। এই কিতাপখনে আমাক শিকায় আমি নিজৰ মনোভাৱ সলনি কৰি আমি জীৱনৰ প্ৰতিটো ক্ষেত্ৰ সলনি কৰিব পাৰোঁ। ই লাগিলে পঢ়াই হওক, কামেই হওক বা সম্পৰ্কই হওক।